প্ৰতিটো কাহিনীতে কিবা এটা দিয়াৰ চেষ্টা কৰোঁ। গতিকে আহকচোন আজিৰ কাহিনীটো আৰম্ভ কৰোঁ। 5 ঘণ্টা ধৰি হস্পিটেলৰ বিচনাখনত ৰাহুল বেহুচ হৈ পৰি আছিল। ডাক্তৰ নাৰ্ছসকলৰ মুখ দেখি স্পষ্টভাৱে জনা গৈছিল যে ৰাহুলৰ অৱস্থা সংকটজনক আছিল। হস্পিটেলৰ আত্মীয় তথা চিনাকি প্ৰায় মানুহৰে ভিৰ লাগি আছিল। সকলোৱে মোহন দাস আৰু তেওঁৰ পত্নী উৰ্মিলা বাইদেউক সান্তনা দি আছিল। ডাক্তৰে মাত্ৰ 24 ঘণ্টাৰ সময় দিছিল। উৰ্মিলা বাইদেউ কান্দি কান্দি এই অৱস্থা বেয়া হৈ গৈছিল। তেওঁ বাৰে বাৰে ভগৱানক ৰাহুলক সুস্থ কৰি দিবৰ বাবেই প্ৰাৰ্থনা কৰি আছে। মোহন দাৰ এনেকুৱা অৱস্থা হৈ গৈছিল যে তেওঁ কাটিলেও শৰীৰৰ পৰা তেজেই নোলাই চাগে। তেওঁৰ মুখৰ মাতেই হেৰাই গৈছিল। তেওঁ এনেকুৱা অনুভৱ হৈছিল যে তেওঁৰ পাপৰ ফলবিলাক এতিয়া তেওঁৰ ল'ৰাটোৱে ভোগ কৰিছে। ভিতৰি ভিতৰি তেওঁ আত্মগ্লানি হ'ব ধৰিছে। আজি তেওঁ কাৰোবাৰ জীৱনৰ মূল্য বুজি পাইছিল যেতিয়া প্ৰশ্ন তেওঁ নিজৰ সন্তানৰ ওপৰত আহিছিল। এষাৰ কথা আছে নহয়, নিজৰ হ'লেহে আনৰ দুখ বুজি পোৱা যায় বুলি। মোহন দাৰ এতিয়া তেওঁৰ পত্নীয়ে কোৱা কথাবোৰ মনত পৰিছিল। 1 সপ্তাহ আগৰ কথাহে আছিল। তেওঁ যেতিয়াই ঘৰ সোমাইছিল, পত্নী উৰ্মিলা বাইদেৱে বাতৰি কাগজখন দেখাই খঙেৰে কঁপি কঁপি ক'বলৈ ধৰিলে, আপুনি নিৰ্মাণ কৰা ৰাস্তাটোত কালি আকৌ এটা নিবুত ল'ৰাৰ প্ৰাণ গ'ল আৰু নাজানো কিমান প্ৰাণ যাবলৈ বাকী আছে। তাত মই কি কৰিব লাগে? মোহন দাই চিঞৰি ক'লে, আপুনি নকৰিলে বাৰু কোনে কৰিব? আপুনি বনোৱা ৰাস্তাবিলাক এটা বছৰো ভালকৈ নাযায়। এজাক বৰষুণ পালেই তাত মস্ত মস্ত গাঁত হৈ যায়, যাৰ বাবে কিমানজনে মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে। উৰ্মিলা বাইদেৱে ভয় নকৰাকৈ কথাখিনি কৈ আছিল। চুপ থাকা, একদম মনে মনে থাকা। যদি বুজি নোপোৱা তেতিয়া একো কথাই নকবা। তুমি কি জানা মই এটা ঠিকা পাবৰ বাবে কিমান পাপৰ বেলিব লাগে, খৰচ কিমান কৰিব লাগে, তাৰ পাছত টেণ্ডাৰ পাছ হয়? এনে ক্ষেত্ৰত মজবুত ভাল ৰাস্তা বনালে মোৰ কি লাভ হ'ব কেতিয়াবা ভাবি চাইছানে? আৰু এনেও বছৰি বছৰি ৰাস্তা বনিলেহে মোৰ দৰে ঠিকাদাৰবিলাকে কাম পাব। আপোনাৰ এই স্বভাৱটোৱে মোৰ ভাল নালাগে। সদায় পইচাৰ পাছত দৌৰি থাকে আপুনি। মানৱতা বোলা বস্তুৱেই নাই আপোনাৰ। উৰ্মিলা বাইদেৱে বেজাৰ মনেৰে কথাষাৰ ক'লে, তোমাৰ এইবোৰৰ মাজত সোমাবলৈ কোনো প্ৰয়োজন নাই। তোমাৰ কাম ঘৰ চম্ভালা আৰু ভাত বনোৱা, গতিকে মোৰ কামত হস্তক্ষেপ কৰাৰ কোনো প্ৰয়োজন নাই। ইমান ডাঙৰ জনবসতিত যদি 2-4টা মৰিয়ে যায় তেন্তে কি আহে যায়? মোহন দাই খঙেৰে তেনেদৰে কৈ বাহিৰলৈ ওলাই গ'ল। মই যদি সেই সময়ত উৰ্মিলাৰ কথা মানি ৰাস্তাটোত থোৱা গাঁতকেইটা যদি অন্ততঃ ভাল কৰিলোঁ হয়, হয়তো আজি মোৰ নিজৰ ল'ৰাটোৰ জীৱন মৰণৰ লগত যুঁজ কৰি থাকিবলগীয়া নহ'লহেঁতেন। মোহন দাই নিজকে কৈ আছিল, ৰাহুলৰ এতিয়া কেনেকুৱা? শইকীয়াদাই মোহন দাৰ কান্ধত হাত থৈ সুধিলত মোহন দা ভাৱনাৰ পৰা বাহিৰ হৈ বৰ্তমানলৈ উলটি আহিল। তেতিয়া মোহন দাই অসহায় চাৱনিৰে শইকীয়াদালৈ চালে। সাহস ৰাখক, ৰাহুল সোনকালে সুস্থ হৈ উঠিব। শইকীয়াদাই সান্তনা দি কাষতে থকা চকীখনতে বহিলে। ৰাতিটো যেনে তেনে পাৰ হৈ ৰাতি পুৱালে, কিন্তু নিৰাশাৰ ডাৱৰ এতিয়াও আঁতৰ হোৱাই নাছিল। ৰাহুলৰ স্বাস্থ্য এতিয়াও কোনো পৰিৱৰ্তন হোৱা দেখা নাছিল। মোহন দাৰ মনটো ভিতৰি ভিতৰি ধৰফৰাই আছিল। নাজানো তেওঁ কি চিন্তা কৰিলে যে হঠাতে চকীৰ পৰা উঠি হস্পিটেলৰ ৱালত থকা ভগৱানৰ মূৰ্তিভাগৰ সন্মুখত গৈ মনৰ ভিতৰতে তেওঁ কৰা পাপৰ পৰাচিত্ত কৰিব ধৰিলে। হে ভগৱান, মোৰ পাপৰ শাস্তিবোৰ মোৰ ল'ৰাটোক নিদিব, তাক সুস্থ কৰি দিয়া প্ৰভু। মই প্ৰতিশ্ৰুতি দিছোঁ, এতিয়াৰে পৰা মই যি কাম কৰিম সম্পূৰ্ণ নিকা আৰু নিষ্ঠাভাৱেৰে কৰিম। নিজৰ মনৰ ভিতৰতে কথাষাৰ কৈ মোহন দাৰ মনটো পাতল হ'ল। তেওঁ আকৌ আহি চকীত বহিল। প্ৰায় 15 মিনিটমানৰ পাছত ডাক্তৰ আহি ক'লে, ৰাহুল এতিয়া সুস্থ হৈ উঠিছে, তাৰ চেতনা ঘূৰি আহিছে। সকলোৰে সেমেকি থকা মুখকেইখন হাঁহি বিৰিঙি উঠিল। সকলোৱে একেলগে ৰাহুলক চাবলৈ বুলি দৌৰি গ'ল। নিজৰ ল'ৰাটোক ভালদৰে চাই মোহন দা হস্পিটেলৰ পৰা ওলাই গ'ল। উৰ্মিলা বাইদেউকো একো নক'লে। অলপ আগত যি নিৰ্জনতাৰ পৰিৱেশ আছিল এতিয়া সকলোৱে আনন্দ কৰিব ধৰিলে। উৰ্মিলা বাইদেউৰ সুখৰ সীমা নাইকিয়া হ'ল। আৰে মোহন দা ক'ত গ'ল? দেখা নাই যে? শইকীয়াদাই সুধিলে। তেতিয়া উৰ্মিলা বাইদেৱেও মোহন দাক ইফালে সিফালে বিচাৰিব ধৰিলে। তেওঁ চাগে কামৰ ফালে ওলাই গ'ল। এওঁ অকল কামহে চিনি পায়, এওঁ কেতিয়াও সলনি নহয়।
উৰ্মিলা বাইদেৱে ভাবি ভাবি মোহনদালৈ ফোন লগালে। তেতিয়া তেওঁৰ ফোনটো বন্ধ আছিল। তেতিয়া উৰ্মিলা বাইদেৱে অফিচৰ কাম কৰা ব্যক্তিজনলৈ ফোন লগালে। তেতিয়া অফিচৰ মানুহজনে ক'লে, ছাৰে ৰাস্তাটো মেৰামতি কৰিবৰ বাবে ওলাই গৈছে। লগতে কৈছিল যে ভগৱানে মোৰ ল'ৰাটোৰ জীৱনটো ঘূৰাই দিলে। এতিয়া মই অনুভৱ কৰিলোঁ যে আপোন কাৰোবাক হেৰুৱাৰ কিমান দুখ হয়। এতিয়া মই নিবিচাৰোঁ যে মোৰ অপৰাধৰ ফল কোনোবা বেলেগে ভোগ কৰাটো। অফিচৰ ব্যক্তিজনৰ মুখত এনে কথা শুনি উৰ্মিলা বাইদেউৰ চকু সেমেকি উঠিল। তেওঁৰ নিজৰ মানুহজনৰ প্ৰতি যি বেয়া ভাৱ আৰু খং আছিল, তাৰ ঠাইত এতিয়া শ্ৰদ্ধা আৰু প্ৰেমেৰে ভৰি পৰিল। আজি উৰ্মিলা বাইদেউৰ অন্তৰখন দুগুণ সুখেৰে ভৰি পৰিল। ভগৱানৰ মূৰ্তিৰ আগত ধন্যবাদ জনাই দুয়োখন হাত জোৰ কৰি থিয় হৈ ৰ'ল। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি আপোনালোকৰ কেনেকুৱা লাগিলে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদেৰে আপোনালোকৰ বন্ধু মই নিবিড় দত্ত।